নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। নতুনকৈ আপোনালোকৰ 2 লাখকৈ চাকৰি আহিব বুলি CM ছাৰে ঘোষণা কৰিছে। ADR 3.0 লগতে টেট, DSS, DME, গ্ৰেড 3, গ্ৰেড 4 লেভেলৰ লগতে ADR ওপৰত এটা বিগ আপডেট আছে। আপোনালোকৰ ধৰি লওক এই যিখিনি নতুনকৈ 2 লাখ চাকৰি বা কেতিয়াৰ পৰা আপোনালোকে এপ্লাইসমূহ হ'ব বা কোনটো বিভাগৰ পৰা কিমান চাকৰি আহিব পাৰে বা আপোনালোকে কেনেদৰে প্ৰিপেৰেশ্যনসমূহ কৰিব লাগিব, লগতে আপোনালোকৰ ADR এপ্লাইসমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, এই সকলোখিনি কথা আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। চাকৰি আছে, অহাবাৰ আৰু 2 লাখ ওলাব। মই পোনপ্ৰথমে আপোনালোক CM ছাৰৰ বাইটটোৱে শুনাই দিলোঁ। তেওঁ তাত ঘোষণা কৰিছে 2 লাখ চাকৰিৰ কথা। চ' ADR ভেকেঞ্চিসমূহ অতি সোনকালে আহিবলৈ গৈ আছে। চ' তাৰ কাৰণে যদি আপোনালোকে প্ৰিপেৰেশ্যনসমূহ কৰিছে বা এক্সামসমূহ দিম বুলি ভাবিছে, তেন্তে আপোনালোকে এতিয়াৰ পৰাই ভালদৰে পঢ়িব লাগিব, তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' ADR যিখিনি ভেকেঞ্চিসমূহ ফেব্ৰুৱাৰী শেষৰ সপ্তাহ নহ'লে মাৰ্চ মাহৰ প্ৰথম ভাগত অহা পূৰ্ণ সম্ভাৱনা আছে। চ' তাৰ কাৰণে যি আপোনালোকে এতিয়াৰ পৰাই ভালদৰে পঢ়িব লাগিব। তাৰ বাবে আমাৰ টীমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' কোৰ্চটোৰ কথা মই ডিটেইলছত জনাৰ আগতে প্ৰথমে দুটামান কথা জনাবলৈ বিচাৰিছোঁ। এই যিটো আমাৰ ADR 3.0 কোৰ্চ হয়, এই কোৰ্চটো যদি আপোনালোকে বাই কৰি লৈ পঢ়ে, তেন্তে আপোনালোকে বেলেগ কোনো বুক পঢ়িব নালাগে, বেলেগ কোনো কোৰ্চ কৰিব নালাগে। তেতিয়া আপোনালোকে সকলোখিনি ইয়াতে আপোনালোকে পাই যাব। আৰু বাকী যিখিনি ইয়াত আপোনালোকক অল ছাবজেক্ট কমপ্লিট চিলেবাছ কভাৰ কৰি থোৱা আছে। আৰু ছেকেণ্ড যিটো কথা হৈছে, এই কোৰ্চটো আপোনালোকৰ সুবিধা হোৱাকৈ বৰ্তমান আপোনালোকৰ বাবে 50% অফাৰ দি থকা হৈছে। আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' যিমান পাৰে সিমান সোনকালে আপোনালোকে কোৰ্চটো বাই কৰি লওক, অতি সোনকালে অফাৰটো শেষ হ'বলৈ গৈ আছে। আৰু যদি এই কোৰ্চটো যদি আপোনালোকে ভালদৰে পঢ়ে, আপোনালোকে নিশ্চয় চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। এতিয়ালৈ আপোনালোকে কোৰ্চটো কেনেকৈ বাই কৰিব পাৰিব? এই কোৰ্চটো আপোনালোকে বাই কৰিবগৈ যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে, 9181267278। তাৰ হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰি আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব। এতিয়া মই আপোনালোকক এই কোৰ্চটো কি লাভ কৰিব, কি মই সকলোখিনি কথা জনাই দিব বিচাৰিছোঁ। ADR 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027। ADR 3.0 ক্ষেত্ৰত গ্ৰেড 3, গ্ৰেড 4 কাৰণে বেষ্ট কোৰ্চ হয় 2026-27 বৰ্ষৰ ক্ষেত্ৰত। 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্নোত্তৰ লাভ কৰিব পাৰিব। আছামিছ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে আপোনালোকে লাভ কৰিব পাৰিব। এতিয়ালৈ ইয়াত দেখিব হৈছে অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে, এই সকলোখিনি ছাবজেক্টৰ যিমানখিনি টপিক আছে, এই সকলোখিনি টপিকৰ আপোনালোকে A to Z এনালাইচিছ লাভ কৰিব পাৰিব। তাৰপিছত কি ছাবজেক্ট লাভ কৰিব? আপোনালোকে ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ হওক, এনেকৈ অল ছাবজেক্ট পাব। আৰু ছ'চিয়েল ষ্টাডি হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, আপোনালোকৰ জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড লাভ কৰিব, ইণ্ডিয়া ৰিলেটেড লাভ কৰিব, লগতে ৱৰ্ল্ড ৰিলেটেডো আপোনালোকে ভাগকৈ লাভ কৰিব পাৰিব। চ' সকলোখিনিত কভাৰ কৰি থোৱা আছে। চ' আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয়, কাৰণ আপোনালোকে ধৰি লওক আপোনালোকে এটা কম মূল্যত আপোনালোকে গোটেই কোৰ্চটো পাব। চ' ইয়াত গোটেইখিনি দেখিব পাৰিছে। আৰু লগতে আপোনালোকে ADR 3.0 ষ্টেণ্ডাৰ্ড লেভেলৰ আপোনালোকে 10খনকৈ ফুল মক টেষ্ট আপোনাৰ টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। আৰু লগতে আপোনালোকে প্ৰিভিয়াছ কুৱেশ্যন পেপাৰত এনচাৰ যিটো এই কোৰ্চটো আপোনালোকে লাভ কৰিব পাৰিব। আৰু এই যিটো কোৰ্চ হয়, এই কোৰ্চটো আপোনালোকে অনলি ADR বুলি নহয়, অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়িব পাৰিব। ফৰ এক্সাম্পল আপোনালোকে ধৰি লওক DSS হওক, DME হওক, আছাম পুলিচ, ABUB, SI হওক। চ' কোৰ্চটো বাই কৰিব কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত দেখিছে, তাত আপোনালোকে হোৱাটছআপত মেছেজ কৰিলে হ'ল। আৰু বাকী আপোনালোকৰ ADR ভেকেঞ্চিসমূহৰ কথা মই কৈছোঁ আপডেট এটা আছে বুলি। ADR ভেকেঞ্চিসমূহ অতি সোনকালে আহিবলৈ গৈ আছে। চ' আপোনালোকে ধৰি লওক ফেব্ৰুৱাৰী বা মাৰ্চ মাহত ADR ভেকেঞ্চিসমূহ আহিবলৈ গৈ আছে। বাকী এতিয়া মই আপোনালোকক ডিটেইলছটো জনাব বিচাৰিছোঁ। CM ছাৰে পোনপ্ৰথমে আপোনালোকক মোক দেখাই দিছে যে CM ছাৰে যিটো বাইট দিছিল যে আপোনালোকৰ অতি সোনকালে 2 লাখ চাকৰি আহিবলৈ গৈছে বুলি কৈছে, মানে নেক্সট যিটো প্লেনত 2 লাখ চাকৰি আছে বুলি কৈছে। চ' নেক্সট প্লেনৰ ভিতৰত আপোনালোকৰ বিশেষকৈ ADRটো আউট অফ প্লেনৰ ভিতৰত আছে, মানে আপোনালোকৰ ADRটো অতি সোনকালে মানে ফেব্ৰুৱাৰী বা মাৰ্চৰ ভিতৰত ADR সম্পূৰ্ণ নটিফিকেশ্যন আপোনালোকে পায়ে যাব। বাকী যিখিনি ধৰি লওক আপোনালোকৰ যিখিনি নেক্সট 2 বছৰৰ কথা কৈছে, তাৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকৰ যিসকলে টেটৰ কেণ্ডিডেট আছে, তেওঁলোকৰ কাৰণে ভাল খবৰহে। আৰু ADRটো যিটো 3.0 কথা মই কোৱা নাই, ADRটো প্লেনৰ ভিতৰত আছে, যিটো 3.0 প্লেনৰ ভিতৰত আউট অফ প্লেনৰ ভিতৰত আছে, মানে কি ADR 3.0টো আপোনালোকৰ ফেব্ৰুৱাৰী মাৰ্চত আহি যোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। বাকী যিখিনি ADR 4.0 যিটো হ'বগৈ, সেইটো কথা কৈছে। মানে আপোনালোকে ধৰি লওক 2 বছৰৰ পৰা 2.5 বছৰৰ ভিতৰতে আপোনালোকৰ ভেকেঞ্চিসমূহ আহি থাকে। চ' আপোনালোকৰ এটা গল্ডেন চান্স হ'ব, এটা আপোনালোকৰ লাষ্ট চান্স হয়। এই চান্সটো আপোনালোকে মিছ নকৰিব। আপোনালোকে এতিয়াৰ পৰাই পঢ়া শুনা কৰক, যাতে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰে। কিয়নো আপোনালোকৰ যিহেতু আপোনালোকৰ 2 বছৰ 2.5 বছৰ আকৌ আপোনালোকে ৰখি দিব লাগিব। যদি আপোনালোকে এবাৰ চিলেকশ্যন লাভ কৰিব নোৱাৰে, তেতিয়া আকৌ 2 বছৰ আপোনালোকে 2.5 বছৰ আপোনালোকে ৰখি দিব লাগিব। তাৰ ক্ষেত্ৰত আপোনালোকে কি কৰিব পাৰে, এতিয়াৰ পৰাই সময় পাওঁতে আপোনালোকে পঢ়ি লওক, যাতে আপোনালোকে সময়টো এনেই নাযায়। কাৰণ যদি আপোনালোকে নটিফিকেশ্যন অহাৰ পিছত পঢ়িম বুলি থাকে, আপোনালোকে কেতিয়াও চিলেকশ্যন লাভ কৰিব নোৱাৰিব। 100% চিয়'ৰ কথা মই আপোনালোকৰ কথা নিশ্চয় ক'ব পাৰোঁ যে যদি আপোনালোকে নটিফিকেশ্যন আহিলে পঢ়িম বুলি যদি ভাবি থাকে, তেন্তে আপোনালোকে কেতিয়াও চিলেকশ্যন লাভ কৰিব নোৱাৰে। চ' এতিয়াৰ পৰাই আপোনালোকে ভালদৰে পঢ়িব লাগিব। আৰু এতিয়াৰ পৰাই ভালদৰে পঢ়িবৰ কাৰণে আপোনালোকে মই যিখিনি কৈছোঁ কমপ্লিট চিলেবাছ কভাৰ কৰি পঢ়িব লাগিব। লগতে আপোনালোকৰ PYQ চাব লাগিব, এনেদৰে পঢ়িব লাগিব। লগতে মক টেষ্ট লগাব লাগিব। এইখিনি কৰিলে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু মই যিখিনি কথা ক'লোঁ কমপ্লিট চিলেবাছৰ ওপৰত, আৰু লগতে PYQ লগতে মক টেষ্টৰ ওপৰত, সকলোখিনি আমাৰ যিটো কোৰ্চ হয়, সেই কোৰ্চটো আণ্ডাৰতে ইনক্লুডিং আছে।
আৰু সেই কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়িব পাৰিব আৰু সেই কোৰ্চটো আপোনালোকৰ সুবিধা হ'ব বৰ্তমানটো 50% অফাৰ দি থকাই হৈছে বাকী আপোনালোকে কোৰ্চটো বাই কৰিবৰ কাৰণে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হ'ল 9181267227 তাৰ হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিব লগতে কোৰ্চটো বাই কৰি ল'ব পাৰিব চ' এটা বেষ্ট অপৰচুনিটি হয় আপোনালোকৰ বাবে আহি গৈছে ইডিআৰ 3.0 ক্ষেত্ৰত চ' এটা ভাল সুবিধা আপোনালোকৰ বাবে আহিছে আৰু এই কোৰ্চটোৰ দ্বাৰা আপোনালোকে এটা বেষ্ট অপৰচুনিটি আপোনালোকে লাভ কৰিব পাৰিব 10,000 কুৱেশ্যন উইথ এনচাৰ বা আদি কৰি সকলোখিনি আপোনালোকে লাভ কৰিব পাৰিব চ' ইয়াৰ কাৰণে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে হ'ব আৰু বাকীখিনি মই কথা ক'লোঁ সুবিধা হৈ বৰ্তমান 50% অফাৰ আপোনালোকে দি থৈ আছে আৰু অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে লিমিটেড টাইমৰ কাৰণে চ' যিমান পাৰে সিমান সোনকালে আপোনালোকে কোৰ্চটো